কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয় অমৃত ৰাম পৰম সন্তোষে পিয়ুক ৰসয় অমৃত হীৰা মৰা শুক মুনিমতী ৰাজা কসুম বুধি শুনি অদ্ভুত পাছে দিনে যশোদা কৃষ্ণ কোলাত উমলান্তে যেবে আছে রামগিরি শৃঙ্গ যেন গাদিরলা ও ভারে পিরিলে কতি কোলার নমাই মাটিত থৈলন্ত বিস্ময় ভৈলন্ত সতী উৎপাত শংকায়ে মহাপুৰুষক যশোদা চিন্তি বেলৈলা কংসে পাঞ্চিলে তৃণাৱৰ্তনামে দৈত্য গোট আখি ভৈল ৰাম বাত মান্দুলিৰ স্বৰূপে শিশুক তেখনে নীলে কহৰি গোসকলে গোকুল ঢাকিয়ে ধুলাই ঘোৰ অন্ধকাৰ ৰাম দুৰ্ঘোৰ শবদে দশ দিশ জুৰি বৰিষয় খোলা সাপৰ মুহূৰ্তে কমানে ধুলায়ে আন্ধাৰ নুগুচিল গোকুলৰ পৰক একোৱে নজানি সমস্তে বিভল প্ৰায় জৈতনমাই থৈলা পুত্ৰক
পান্ত যশোদাহাত বোলা আমাৰ সেৱাৰস্থলীৰ বাপসকল আইসকল জয় জয়তে আপোনাক সমস্তকে ভক্তি ভৰা সেৱাৰ অঞ্জলি জ্ঞাপন কৰা হৈছে শ্ৰীমদ ভাগৱত পাঠ দশম স্কন্ধ আজি ইয়াতে ব্যক্ত হৈছে প্ৰাৰম্ভণিৰ পৰা আমাৰ পূৰ্বজ পাঠকসকলে এই দশম স্কন্ধ আৰম্ভ কৰিছে তেখেতলোকে আৰু আজি এই মুহূৰ্তত আমি তৃণাৱৰ্ত বধ যশোদাৰ বিশ্বৰূপ দৰ্শন বাল্যলীলাৰ এক বিশেষ অধ্যায় আমাৰ মাজত আমি এতিয়া পাইছো প্ৰভুসকল শ্ৰীমদ ভাগৱত শাস্ত্ৰসমূহৰ প্ৰতিটো অধ্যায়ে বা প্ৰতিটো স্কন্ধয়ে অতি উত্তম আৰু বৰ মধুৰ কিন্তু এই সমূহৰ ভিতৰত দশম স্কন্ধ আৰু বিশেষ এই কাৰণে বিশেষ যে সকলো শুনাৰ সৌভাগ্য থাকিলেও মানুহৰ জীৱনত দশম স্কন্ধ শুনাৰ সৌভাগ্য কেতিয়াবা কাৰোবাৰ নহ'ব পাৰে এই কাৰণে যে দশম স্কন্ধত ঈশ্বৰ পুৰুষৰ যি উৎকৃষ্ট লীলা পৃথিৱীত নৰৰূপ ধাৰণ কৰি এই সমস্ত লীলা দশম স্কন্ধত বৰ্ণিত হৈছে উদাহৰণস্বৰূপে এদিন কৈলাশত সতীয়ে শিৱক সুধিলে হে স্বামী মই তোমাক আজি এটা বিশেষ কথা সুধিব খুজো কিনো যে তুমি ধ্যান কৰি থাকা একান্ত চিত্তে আৰু তুমি নাম লৈ থাকা মইতো শুনিছো তুমি ৰাম নাম লৈ থাকা দেখিছো কিন্তু তুমি অন্তঃকৰণে আসলতে ইমান একাগ্ৰ চিত্তে কাক তুমি ধ্যান কৰি থাকা কৈছে যে মোৰ আৰাধ্য প্ৰভু ৰামকে মই ধ্যান কৰো তে মইতো শুনিছো যে তুমি সমস্ত দেৱতাসকলৰ ভিতৰত এজন শ্ৰেষ্ঠ দেৱতা তে তুমি কাক ধ্যান কৰা কৈছে যে এই ৰহস্য যদি মই তোমাক ভেদ কৰিবলৈ যাওঁ তেতিয়াহ'লে মই দেৱতাসকলৰ ৰোষত পৰিব লাগিব কোপত পৰিব লাগিব কাৰণ আমাৰ দেৱতাসকলে আমাৰ উপাস্যজনৰ কথা ইমান মুকুলিকে বৰ্ণনা কৰাত বাৰণ কৰি ৰাখিছে কিন্তু স্বাভাৱিকতে নাৰী জাতি খুব আকুৰগুজ যেহেতু গতিকে খুব আকুৰগুজকে যেতিয়া ধৰিলে তেওঁ ক'বলৈ বাধ্য হ'ল আৰু তেওঁ ক'বৰ কাৰণে সেই যে নিৰ্জন স্থান অমৰনাথত হিমালয়ৰ শীৰ্ষস্থানত এক নিবিড় য'ত কোনো জীৱৰ অস্তিত্বই নাই সেই স্থানত তেওঁ সেই কথা অমৰ কথা ক'বৰ কাৰণে তেওঁ সাজু হ'ল আৰু ক'বলৈ আৰম্ভ কৰিলে অনৰ্ক ভাগৱত কথা পৰম বৈষ্ণৱ শিৱৰ শ্ৰীমুখে অনৰ্গল ওলাই থাকিল এটা সময়ত পাৰ্বতীৰ টোপনি আহিলে সতী আৰু যেতিয়া ভাগৱত কথা সমাপ্তি হ'ল সতী সাৰ পালে সাৰ পাই সুধিলে যে হে স্বামী ভগৱান কৃষ্ণৰ জন্ম হ'লনে তেতিয়াই শিৱই গম পালে যে সতীয়ে দশম স্কন্ধৰ আগৰ পৰাই ভাগৱত নুশুনিলে বাকি সকলো শুনিলে
দশম স্কন্ধ, কাৰণ দশম স্কন্ধ প্ৰাৰম্ভণিতে ভগৱান কৃষ্ণৰ জন্ম কথা বৰ্ণন হৈ আছে। কথাটো কোৱাৰ তাৎপৰ্য এইটোৱেই যে পৰম আগ্ৰহ কৰাৰ পিছতো সতীৰ জীৱনত দশম স্কন্ধ শুনাৰ সৌভাগ্য নঘটিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক মহাপুৰুষ মাধৱদেৱে জীৱনৰ অন্তিমবাৰৰ কাৰণে যেতিয়া সাক্ষাৎ কৰিছিল গণক কুচিত, তেতিয়া মহাপুৰুষ মাধৱদেৱে গুৰুজনাক সুধিছিলে যে হে মোৰ কৃপাল গুৰু, তুমি থাকোঁতেই জগতত মানুহে ধৰ্ম ধাৰণ কৰিবৰ কাৰণে ইমান টান পায়, তোমাৰ অখণ্ড শক্তিৰে তুমি জগতক ধৰ্ম বস্তু প্ৰদান কৰিছা, গতিকে তুমি যদি এই পৃথিৱীৰ পৰা গুচি যোৱা, কাৰণ তুমিতো নৰতনুলৈ আহিছা, তোমাৰ অৱৰ্তমানত এই ধৰাধামত মানুহে কাৰ ভৰসাত ধৰ্ম বস্তু ধাৰণ কৰিব? তেতিয়া মাধৱ পুৰুষৰ এই প্ৰশ্নত গুৰুজনাই কৈছিলে যে হে বৰাৰপো, মই নাযাওঁ, মই থাকিম। বৰ ভাল কথা, উত্তম। ক'ত কেনেকৈ থকা হ'ব? গুৰুজনাই তেতিয়া কৈছিলে, শুনিও মাধৱ মূৰ থাকিবাৰ স্থান, দশম কীৰ্তন মূৰ মূৰ্তিৰে সমান। দশম আৰু কীৰ্তনে মোৰ মূৰ্তিৰ সমান। নিপুণে মোহক গুৰু যিজনে বোলয়, কীৰ্তনে দশমে মোক দেখিবেক নিশ্চয়। নিপুণভাৱে যদি কোনোবাই মোক গুৰু মান্যতা কৰিছে, তেতিয়াহ'লে কীৰ্তন আৰু দশমতে তেওঁলোকে মোক দেখিব। মাধৱ পুৰুষে ক'লে, তেতিয়াহ'লে মই ৰক্ষা পৰিলোঁ। বোলে নহয়, তুমিও থাকিব লাগিব। ঘোষা নামে শাস্ত্ৰখানি তুমিও ৰচিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। গতিকে ৰত্নাৱলী ঘোষাত মহাপুৰুষ মাধৱদেৱ থাকিলে, কীৰ্তন দশমত গুৰুজনা থাকিলে। আমি যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক সাক্ষাৎ ভগৱানৰ অংশ অৱতাৰ বুলি মানি লওঁ, এতেকে দশম স্কন্ধ তেওঁ মূৰ্তি বুলি কোৱাৰ মূল তাৎপৰ্য এইটোকেই বহন কৰে যে দশম স্কন্ধত প্ৰাৰম্ভণিৰ পৰা শেষলৈকে ভগৱন্ত পুৰুষৰ অফুৰন্ত লীলাসমূহ বৰ্ণন হৈছে। গতিকে আপোনালোকে চাব যে বসুমতীয়ে যেতিয়া কংসৰ নিচিনা দুৰাচাৰী ৰজাৰ অত্যাচাৰ উৎপীড়নত, জৰাসন্ধৰ দৰে অত্যাচাৰী উৎপীড়নত তেওঁলোক পৃথিৱী কম্পমান হৈছিল, ভয়াৰ্ত হৈ পৰিছিল, তেতিয়া তেওঁ ব্ৰহ্মাক প্ৰাৰ্থনা কৰিছিল আৰু ব্ৰহ্মাই ভগৱানক প্ৰাৰ্থনা কৰিছিল। ব্ৰহ্মাৰ প্ৰাৰ্থনাক স্বীকাৰ কৰি ভগৱন্ত পুৰুষ পৃথিৱীত তিনিটা মুখ্য উদ্দেশ্যলৈ জগতলৈ আহিছিলে। এটা হ'ল পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। সাধুসকলক পৰিত্ৰাণ, দুষ্কৃতিক বিনাশ আৰু ধৰ্মৰ প্ৰতিষ্ঠা। ভগৱান কৃষ্ণ দৈৱকী নন্দন হৈ জগতলৈ আহিলে ধৰ্মৰ প্ৰতিষ্ঠা কৰি, অধৰ্মক বিনাশ কৰি, দুষ্ট দৈত্যক বিনাশ কৰি, আপোনালোকৰ দৰে সন্তসকলক পালন কৰিবৰ কাৰণে, পোষণ কৰিবৰ কাৰণে। আৰু এইখিনি পালন কৰিবলৈ ঈশ্বৰ পুৰুষে খুব কৰ্তব্য নিষ্ঠতাৰে এইখিনি পালন কৰিছে। সেইকাৰণে ভগৱান কৃষ্ণৰ চৰিত্ৰ হ'ল কৰ্তব্য নিষ্ঠতাৰ মূৰ্তমান প্ৰতীক। ভগৱান যিমানে বাৰে বাৰে অৱতাৰ ধাৰণ কৰিছে, সেই সমস্ত অৱতাৰসমূহত কেৱল এইকেইটা কামকে সম্পাদিত কৰিছে। কিন্তু ইয়াৰ ভিতৰত দেখা যায় যে দ্বাপৰ যুগত দৈৱকীনন্দন কৃষ্ণস্বৰূপে ভগৱানে এই কাৰ্য সম্পাদিত কৰিছে, আৰু ইয়াৰ আগৰ যুগত, ত্ৰেতাৰ যুগত ভগৱান শ্ৰী ৰামচন্দ্ৰ ৰূপে অৱতাৰ লৈ সেই একেখিনি কাৰ্যকে সম্পাদিত কৰিছে। কিন্তু ৰামচন্দ্ৰই মৰ্যাদাক নিৰ্বাহন কৰিলে, কৃষ্ণ পুৰুষে কৰ্তব্যক নিৰ্বাহন কৰিলে। ৰামায়ণৰ কথা মানুহে যেতিয়া চায়, ৰামায়ণৰ কথা যেতিয়া সন্তসকলে আগবঢ়াই লৈ গৈ থাকে, তেতিয়াহ'লে দেখা যায়
যে তাত কেইগৰাকীমান নাৰীৰ বিশেষ ভূমিকা আছে, যি ভূমিকাৰ কাৰণে ৰামায়ণৰ কথাসমূহ আগবাঢ়ি আগবাঢ়ি গৈ আছে। নহলেতো ৰামচন্দ্ৰ জন্ম হ'ল, ঋষিৰ আশ্ৰমত গৈ, বশিষ্ঠৰ আশ্ৰমত গৈ শিক্ষা দীক্ষা সকলো গ্ৰহণ কৰিলে, ঘৰলৈ উভতি আহিছে ৰাজকুমাৰ হিচাপে, বিয়া বাৰু পাতি ৰজা হৈ থাকিলেহেঁতেন, বাছ ৰামৰ কথা ইমানতে সমাপ্ত হ'ল। কিন্তু ৰামৰ কথা ইমানতে সমাপ্ত কৰা নাই, এগৰাকী বিশেষ নাৰীয়ে ভূমিকা গ্ৰহণ কৰিলে। সেই নাৰীগৰাকীৰ নাম হ'ল তাৰকা। অভিসম্পাত প্ৰাপ্ত হৈ তাৰকা ৰাক্ষসী হৈ থাকিল। তাৰকাক বধ কৰিবৰ কাৰণে বিশ্বামিত্ৰ স্বয়ং দশৰথৰ ওচৰলৈকে ৰামক নিবলৈ আহিলে, তাৰকা বধ কৰিবৰ কাৰণে। বাপসকল আইসকল, আপোনালোকে ভাওনা কৰে বা ভাওনা চায়, আমাৰ ইয়াতে ভাওনাত মানে দেখা যায় যে বিশ্বামিত্ৰ যেতিয়া ওলায়, বিশেষকৈ শ্ৰী ৰাম বিজয় নাটত, বিশ্বামিত্ৰ আৰম্ভণিৰ পৰাই ইমান ক্ৰোধী, মানে ভয়ানক আৰু মানে, হয়নে? তেনেকুৱা দেখুৱায়, মানে বিশ্বামিত্ৰক দেখিলেই ভয় খায় আৰু মানুহে, যেন ক্ৰোধৰে এটা মানে অৱস্থাত, ক্ৰোধ আৰু ক্ৰোধ কেৱল ওলোৱাৰ পৰাই ক্ৰোধী। দৰাচলতে বিশ্বামিত্ৰ তেনেকুৱা ক্ৰোধী নাছিল। এইটো খুব মন কৰিবলগীয়া কথা, মন কৰিব আপোনালোকে। যেতিয়া মাৰিচ আৰু সুবাহুৱে বিশ্বামিত্ৰই যজ্ঞ কৰি থাকোঁতে ওপৰৰ পৰা হাড় মুণ্ড আদি যজ্ঞত পেলাই দিছিলে, আৰু সেই হাড় মুণ্ডসমূহ ঋষিৰ গাত যেতিয়া পেলাই দিছিলে, ৰক্ত মদ আদি যেতিয়া যজ্ঞত কুণ্ডত পেলাই যজ্ঞৰ অগ্নি নিৰ্বাপিত কৰিছিলে, তেতিয়া সমস্ত ঋষিসকলক লৈ বিশ্বামিত্ৰই এটি পৰ্ণকুটিৰত আশ্ৰয় গ্ৰহণ কৰিছিল। আৰু তেতিয়া ঋষিসকলে বিশ্বামিত্ৰক কৈছিলে যে, হে গুৰুদেৱ, এই ৰাক্ষসবিলাকক নিধন কৰিব নোৱাৰিনে মন্ত্ৰৰ জৰিয়তে? তোমাৰতো শক্তি আছে। বিশ্বামিত্ৰ তেতিয়া কৈছিলে যে পাৰি, কিন্তু তেওঁলোকক বধ কৰিবৰ কাৰণে মোৰ ক্ৰোধ উৎপত্তি হ'ব লাগিব। কিন্তু মই যিখন যজ্ঞ সম্পাদিত কৰিবলৈ লৈছো, এই যজ্ঞখনৰ পূৰ্ণাহুতি নোহোৱালৈকে মোৰ যদি ক্ৰোধ, সামান্য ক্ৰোধ যদি অন্তৰাত্মাত জন্ম হৈ যায়, তেতিয়াহ'লে যজ্ঞখন সমাপ্তি সফল নহ'ব। প্ৰভুসকল, কথাবিলাক খুব মন কৰিবলগীয়া। যজ্ঞ মানে কেৱল অগ্নিত ঘৃতাহুতি দিলেই যজ্ঞ নহয়। আজিও এখন যজ্ঞই চলিছে, ভাগৱত যজ্ঞ। আপোনাৰ জীৱনটো এটা যজ্ঞই হয়, জীৱন যজ্ঞ। কোনে কেনেকে এই যজ্ঞখন আগবঢ়াই লৈ গৈ থাকিব? আপোনাৰ জীৱন যজ্ঞত আপুনি কি আহুতি দিব? আপোনাৰ জীৱন যজ্ঞখনো আগবঢ়াই নি তাৰ সফল কাম হ'বৰ কাৰণে আপোনাৰ জীৱনত যদি ক্ৰোধে বিশেষ ভূমিকা গ্ৰহণ কৰিছে, ক্ৰোধী লোকসকলে জীৱনত কেতিয়াও তেওঁলোকৰ জীৱন যজ্ঞত সফল ৰূপ ৰূপায়িত কৰিব নোৱাৰে। ক্ৰোধ জীৱনৰ চূড়ান্ত শত্ৰু, মনত ৰাখিব। আমাৰ ল'ৰা ছোৱালীবিলাকক সৰুৰ পৰাই এই শিক্ষা প্ৰদান কৰিব লাগে, যাতে সোনকালে তেওঁলোকৰ ক্ৰোধ যাতে নুঠে। যিবোৰ মানুহৰ ক্ৰোধ উঠোতে সময় নালাগে, পটকে ক্ৰোধ উঠি যায়, সেই মানুহবিলাকে জীৱনত সফল হ'ব নোৱাৰে। ক্ৰোধত বিনাশতি, ক্ৰোধে বিনাশ কৰি পেলায় মানুহক। বিশ্বামিত্ৰই ইমান এক ক্ৰোধী ঋষি হোৱাৰ পিছতো তেওঁ সেই ক্ৰোধক নিয়ন্ত্ৰিত কৰিবৰ পৰা সৰ্বসমৰ্থ তেওঁৰ জীৱনত আছে। প্ৰভুসকল, হৰক দেখি বিষ খাই নৰে প্ৰাণ ফুটি মৰে। জ্যেষ্ঠজন শ্ৰেষ্ঠজনৰ কথাত যদি আপুনি তেওঁলোকৰ জীৱনৰ অনুকৰণ কৰিবলৈ যায়, আপোনাৰ দিগদাৰ আছে। কিন্তু শিৱই বিষ খাইছিল, বিষ হজম কৰিব পৰা ক্ষমতা তেওঁৰ আছিল কাৰণে তেওঁ খাইছিল। আপোনাৰ মোৰতো বিষ হজম কৰিব পৰা শক্তি নাই, আমি খালে মৰি থাকিব লাগিব। দুৰ্বাসা বিশ্বামিত্ৰৰ দৰে ঋষিসকলে ক্ৰোধ কৰিব পৰা ক্ষমতা তেওঁলোকৰ যেনেকৈ আছিল, সেই ক্ৰোধক তেওঁলোকে নিয়ন্ত্ৰিত কৰি নিজৰ ভিতৰত সমাহিত কৰি ৰাখিব পৰাৰ সামৰ্থ্য তেওঁলোকৰ আছিল। বিশ্বামিত্ৰই ক্ৰোধক এনেকৈ নিয়ন্ত্ৰিত কৰিছিল, সেই মাৰিচ সুবাহুৰ দৰে
তাৰকাৰ দৰে ৰাক্ষসীসকলক নিধন কৰিবৰ কাৰণে বিশ্বমিত্ৰই মহাৰাজ চক্ৰৱৰ্তী মহাৰাজ দশৰথৰ ৰাজ্যলৈকে তেওঁ আহিছিল আৰু দশৰথক আপোনালোকে চাব আমাৰ শাস্ত্ৰসমূহত ভাৰতীয় সনাতন পৰম্পৰাত কেনেকুৱা মূল্যবোধৰ আদৰ্শ আছে যি সময়ত বিশ্বমিত্ৰ আহি পেলাই দশৰথৰ ৰাজসভাত উপস্থিত হৈছিল সেই সময়ত মহৰ্ষি বশিষ্ঠ আৰু চক্ৰৱৰ্তী ৰজা দশৰথে দুয়োগৰাকী এক বিশেষ বাৰ্তালাপত মগ্ন হৈ আছিল দুয়োৰে আহি যেতিয়া খবৰ দিলে যে মহৰ্ষি বিশ্বমিত্ৰ আহি দুৱাৰ মুখত উপস্থিত হৈছে এই বাৰ্তা পোৱাৰ লগে লগে বশিষ্ঠই দশৰথক কৈছিল যে হে মহাৰাজ তুমি বিশ্বমিত্ৰক নিজে গৈ আদৰি আনাগে আপোনালোকে ভাল লাগিব শুনিলে যে চক্ৰৱৰ্তী ৰজা মহাৰাজ দশৰথে খালী ভৰিৰে মুকুট নিপিন্ধাকে কিৰীটি খুলি থৈ খালী ভৰিৰে পাদ্যে অৰ্ঘে পূজি বিশ্বমিত্ৰক লৈ আহিছে চৰণ ধুৱাই পাদ্যে অৰ্ঘে অৰ্চন কৰি বন্দন কৰি অত্যন্ত সাদৰে আনি পেলাই উচ্চ সিংহাসনত বিশ্বমিত্ৰক বহুৱাইছে আৰু চৰণৰ ধূলি শিৰত তুলি লৈ কৈছে যে হে গুৰুদেৱ তোমাৰ আগমনে মোৰ এই অযোধ্যাপুৰী আজি পূত পবিত্ৰ কৰিলে হে গুৰুদেৱ কি আজ্ঞা দিবৰ কাৰণে তুমি আহি উপস্থিত হৈছা মাত্ৰ আজ্ঞা কৰিব লাগে এই দাসে আজ্ঞা পালন কৰিবৰ কাৰণে প্ৰস্তুত হৈ আছো বিশ্বমিত্ৰ ক'লে তোমাৰ পুত্ৰ ৰামচন্দ্ৰক মোক লাগে তাৰকা ৰাক্ষসনীক বধ কৰিবৰ কাৰণে আমাৰ যজ্ঞক নিৰাপত্তা দিবৰ কাৰণে এই কথা শুনাৰ লগে লগে দশৰথ যেন হৰক ভাগি মূৰত পৰিলে কাৰণ ৰাম তেওঁৰ অত্যন্ত মৰমৰ পুত্ৰ আছিল দশৰথৰ কথাটো হ'ল কি ঋষিকুলৰ পৰা আহিবলৈ বেছি দিন হোৱাই নাই সৰু ল'ৰা 14-15 বছৰ বয়স 16 বছৰ বয়স তেনেকুৱা এটা লৰাই গৈ তাৰকাৰ দৰে মস্ত ৰাক্ষসীৰ লগত কেনেকৈ যুদ্ধ কৰিব কেনেকৈ নিৰাপত্তা দিব খুব ধুনীয়া কথা এটা কৈছে ৰামচৰিত মানসত গোস্বামী তুলসীদাসে লিখিছে যে হে ঋষিবৰ মোৰ পুত্ৰ ৰামচন্দ্ৰৰ ৰাজীৱ লোচন ৰামৰ বৰ্ণনা কৰিলে কি বুলি বৰ্ণনা হয় ৰাজীৱ লোচন ৰাজীৱ মানে পদুম ফুলৰ দৰে চকু পদুম ফুলবিলাক যেনেকৈ ৰাতিপুৱা প্ৰস্ফুটিত হয় সূৰ্যৰ ৰশ্মি পৰাৰ লগে লগে সূৰ্য অস্ত যোৱাৰ লগে লগে সি আকৌ মুদিত হয় গতিকে মোৰ পুত্ৰ গধূলি হ'লে শুই দিয়ে ৰাতিপুৱাই সাৰ পায় ৰাক্ষসীবিলাকতো ৰাতিহে আহে মোৰ পুত্ৰই কেনেকৈ ৰাতি যুদ্ধ কৰিব ৰাক্ষসীৰ লগত গতিকে হে ঋষিবৰ তুমি ৰামৰ সলনি তুমি মোক আজ্ঞা কৰা মই চতুৰংগ সেনানী লৈ গৈ তোমাৰ আশ্ৰম মই নিৰাপত্তা দিম আৰু তোমাৰ যজ্ঞ সম্পাদিত কৰিবৰ কাৰণে যি কৰিব লাগে মই কৰিম প্ৰভুকল আমি জনাত এইখিনি কথাতে বিশ্বমিত্ৰ চূড়ান্ত ক্ৰোধিত হৈছিল কিন্তু মূল ৰামায়ণত বা ৰামচৰিত মানস আদিত আপুনি দেখিব যে বিশ্বমিত্ৰ ক্ৰোধিত হোৱা নাই বিশ্বমিত্ৰই খুব ধুনীয়াকৈ দশৰথক কৈছে যে হে মহাৰাজ হ'ব মই বুজি পালো তুমি কৈছিলা যে মোৰ আজ্ঞা মাত্ৰ ওলাব লাগে তুমি কৰিবৰ কাৰণে সাজু মই তোমাক আজ্ঞা কৰিলো কিন্তু মোৰ বাক্যটো তুমি ৰক্ষা নকৰিলা কেলে যে তোমালোকৰ যি বংশৰ কৃতিত্ব তেওঁলোকৰ বংশৰ কৃতিত্ব আছে আপোনাৰ নিজৰ পুত্ৰ আৰু পত্নীক ভৰা বজাৰত বিক্ৰী কৰিছিল ৰজা হৰিচন্দ্ৰ সেয়া ৰামচন্দ্ৰৰ পূৰ্বজ সত্য ৰক্ষা কৰিবৰ কাৰণে বাক্য ৰক্ষা কৰিবৰ কাৰণে ৰঘুকুল ৰীত সদা চলি আয়ে প্ৰাণ যায় পৰ বচন নাযায় প্ৰাণ যাব তথাপি বচন নাযায় সত্যক ৰক্ষা কৰিবৰ কাৰণে বাক্য ৰক্ষা কৰাটো সন্তসকলৰ মূল কথা প্ৰভুকল আমাৰ শৰণৰ যি ব্যৱস্থা আছে মহাপুৰুষ গুৰুজনাই সেইকাৰণে কায় মন আৰু বাক্য এই তিনিটা বস্তুক সংলগ্ন কৰিলে বাক্য সন্তসকলে যেতিয়া কথা দিয়ে সেই কথাক ৰক্ষা কৰাৰ সামৰ্থ্য সন্তসকলৰ থাকিব লাগিব তেওঁ ক'লে যে তুমি নোৱাৰিলা বাক্য ৰক্ষা কৰিবৰ কাৰণে এইটোৱে সমস্ত জগতত তোমালোকৰ বংশৰ যি কৃতিত্ব সেই কৃতিত্বক কলংক সানিলে
গতিকে মই উঠিছো এই বুলি তেওঁ যাবলৈ ওলাল আৰু সেই সময়ত মহৰ্ষি আপোনাৰ কি বশিষ্ঠই ৰজা দশৰথক ক'লে যে হে মহাৰাজ তেওঁ যি বিচাৰিছে তুমি সেইটো কৰা ৰামক দি দিয়া কেলে যে ইচ্ছা কৰিলে বিশ্বমিত্ৰই সেই ৰাক্ষসীবিলাকক নিজ হাতে নিধন কৰিব পাৰে ইমান শক্তিৰে তেওঁ সামৰ্থ্যৱান কিন্তু তোমাৰ পুত্ৰৰ মংগলৰ কাৰণে তোমাৰ পুত্ৰৰ যশস্যাৰ কাৰণে তেওঁ লৈ আহিছে বাপসকল মই যেটো কথা কৈছিলো যে ৰামৰ চৰিত্ৰক আগুৱাই নিবৰ কাৰণে এগৰাকী নাৰীৰ ভূমিকা তাৰকাৰ ভূমিকা তাৰকাক বধ কৰিবৰ কাৰণে তাৰকাৰ মুক্তিৰ কাৰণে তেওঁ ৰাম আহিবই লাগিব তেওঁৰ ওচৰলৈকে কথা আৰু আগুৱাই গ'ল দশৰথে ৰামক দি দিলে তাৰ পৰা আকৌ ঈশ্বৰৰ কথা আগবাঢ়ি গ'ল ৰাক্ষস নিধন কৰিলে সুবাহুক বধ কৰিলে শতযোজন দূৰলৈকে মৰিচক পঠিয়াই দিলে অস্ত্ৰৰে তেওঁ পৰি থাকিলে তাত তাৰ পিছত বাহিৰে বাহিৰে গৈ অহল্যাক উদ্ধাৰ কৰিলে আৰু এগৰাকী নাৰীৰ যি ভূমিকা আহিল কথা বাঢ়িলে অহল্যাক উদ্ধাৰ কৰিলে তাৰ পিছত গৈ পেলাই মিথিলা ৰাজসভাত উপস্থিত হ'ল তাত হৰধনু ভংগ কৰি তেওঁৰ জীৱনত জনক নন্দিনী বৈদেহী জানকীৰ লগত তেওঁৰ বিবাহ সম্পাদিত হ'ল আৰু এগৰাকী নাৰীৰ তেওঁৰ জীৱনত সংলগ্ন হ'ল কথা আৰু আগবাঢ়ি গ'ল উভতি আহিলে বিবাহ কৰি পেলাই আৰু এগৰাকী নাৰীয়ে কথা আগবঢ়ালে মন্থৰাৰ কুমন্ত্ৰণাত এনেকে কথাবোৰ আগবাঢ়ি গৈ থাকিল এই যে কথাবোৰ আগবাঢ়ি গৈ থাকিল ৰামে তেওঁৰ জীৱনৰ যি কৰ্তব্যনিষ্ঠতা মৰ্যাদাৰ নিৰ্বাহন কৰি 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 এটা সময়ত কৌটি নিশাচৰক তেওঁ নিধন কৰিছিল শাস্ত্ৰত উল্লেখ আছে যে দণ্ডকাৰণ্য প্ৰমুখে সেই অৰণ্যত 60 কোটিতকৈও অধিক ৰাক্ষস তেওঁ নিধন কৰিছিল হৰ দুখনকে প্ৰমুখ কৰি আৰু সেই সমূহ ৰাম ৰাৱণৰ যুদ্ধলৈকেও কিমান কৌটি কপি বান্দৰ সেনানী লৈ গৈ ৰাৱণ প্ৰমুখে ৰাক্ষসক তেওঁ নিধন কৰিছিল তাৰ পিছতে দাপৰ যুগত ভগৱান কৃষ্ণ তেওঁ আহিছে আজি দশম স্কন্ধ তাত আৰম্ভ হৈছে ভগৱান কৃষ্ণ জন্ম হৈ আবিৰ্ভাৱ হৈ তেওঁ 6 দিনৰ দিনাই পুতনাক বধ কৰিছে তাৰ পিছতে তেওঁ আমাৰ কি চক্ৰবাতক নিধন কৰিছে আজিও দেখিছে যে আৰু এগৰাকী অসুৰ তেওঁৰ কাৰণে কংসৰ আজ্ঞালৈ আহি আছে কীৰ্তনত মহাপুৰুষে বৰ সুন্দৰ উদাহৰণ দিছে যে কি তুমি অগণিত যেন পুৰি মৰা জাখে একুৰা প্ৰচণ্ড অগ্নি জ্বলালে যেনেকে পতংগবিলাকে নিজে নিজে খেদি গৈ সেই অগ্নি যায় মৰে ঠিক তেনেকে ভগৱান কৃষ্ণ যেন প্ৰচণ্ড অগ্নি আৰু যত যিমান দাপৰ যুগৰ অসুৰ আছিলে এটা এটাকে আহি তেওঁৰ ওচৰত যেন আজি হঠাৎ যশোদাৰ কোলাত স্তন পান কৰি থকা শিশু কৃষ্ণ পৰ্বতৰ মেৰু সমান ওজন হৈ গ'ল যশোদাই ৰাখিব নোৱাৰা অৱস্থা হৈ গ'ল এনেকুৱা ওজন বাঢ়ি গ'ল শিশুটোৰ যে তেওঁ কোলাত ধৰি থাকিব নোৱাৰি ভূমিতে শিশুটোক থৈ দিব লগা হ'ল আৰু হেন সময়তে প্ৰচণ্ড ধূলিয়ৰি গোটেই ধূলিৰ ধুমুহাৰে সমগ্ৰ গোকুল আচ্ছন্ন কৰিলে কোনেও কাকো নেদেখা অৱস্থা হ'ল আৰু সেইখিনি অৱস্থাতে যশোদাই হাত খেপিয়াই চাইছে যে এইমাত্ৰ থৈ দিয়া তেওঁৰ পুত্ৰ কৃষ্ণ তেওঁক বিচাৰি পোৱা নাই সেই ধূলিৰ মাজত যেন কৃষ্ণ কৰবাত হেৰাই গ'ল তেওঁৰ পুত্ৰ এইমাত্ৰ তেওঁৰ কোলাত বহি থকা কৃষ্ণ মৰম লগা তেওঁৰ পুত্ৰটো নাইকিয়া হৈ গ'ল তেওঁ বিচাৰিছে হীৰা কতক্ষণে ঠাই লাগিল বতাস গুচিলা ধুলাই আন্ধাৰি চক্ষু ফুৰাই চাই কৃষ্ণক নেদেখি
শ্ৰুতি যশোদা নাৰী কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে শুনা সবে সমাজ কৃষ্ণৰ চৰণে পখিও শৰণে নকৰিবা য়াত লাজ। যশোদাই দেখিলে যে তেওঁৰ পুত্ৰ কৃষ্ণ আৰু তাতে নাই। এইখিনিতে মহাপুৰুষে অকমান উপদেশ আপোনাক হ'বলৈ আগবঢ়াইছে। গুৰুজনাই কৈছে যে হে সমাজ, সাৱধান চিত্তে আপোনালোকে শুনক। ভাগৱতত সাৱধান শব্দটো ব্যৱহাৰ কৰিছে। প্ৰভুসকল, এইখিনিতে মই আপোনালোকৰ প্ৰতি এটি বিনম্ৰ নিবেদনটো এইটোৱেই যে ভাগৱত যদি কাৰোবাৰ শ্ৰৱণ কৰিবলৈ ইচ্ছা আছে তেতিয়াহ'লে তেওঁ সুস্থ চিত্তে ভাগৱতৰ আসনত বহি থাকক। যদি শুনাৰ ইচ্ছা নাই তেতিয়াহ'লে মাজতে আহি বহি আৰু আধাতে উঠি গৈ পৰিৱেশটো বিনষ্ট কৰিব নালাগে। সেইটোৰ পৰা তেওঁ নিজেও অপৰাধত পৰে আৰু আনকো অপৰাধ। আৰু ওচৰে পাজৰে যিবোৰ কথা বতৰা হৈ থাকে, ভাগৱত যেতিয়া ব্যাখ্যা হৈ থাকে, ভাগৱত যেতিয়া আমাৰ দেখা যায় যে অখণ্ড ভাগৱত পাঠ আমাৰ যিবিলাক হৈ থাকে, অবিৰত ভাগৱত পাঠ, তাত আচলতে মই দেখিছোঁ যে বহু জেগাত ভাগৱতৰ মৰ্যাদাৰ হানি হৈছে। বহু ক্ষেত্ৰত ভাগৱতীজনে পঢ়ি থাকে আৰু বাকী মানুহবিলাকে কথা পাতি থাকে, দুজনে শুনি থাকে, চাৰিজনে কথা পাতি থাকে। এতিয়া ভাগৱতীৰোতো উপায় নাই, তেখেতকতো পঢ়িবলৈ লৈ আহিছে ৰাইজে, গতিকে তেওঁ আৰু কোনোবাই শুনিলেও শুনিব, নকৰিলেও নাই, তেওঁ এটাৰ পিছত এটা লাইন পঢ়ি গৈ থাকে। আৰু যদি এইটোৱেই হয় তেতিয়াহ'লে অবিৰত ভাগৱত পাঠ বা ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান কৰাৰ কিবা প্ৰয়োজন আছে নেকি? প্ৰয়োজনটো একো নাই। দায়বদ্ধতা সকলোৰে আছে, কিন্তু সেইখিনিক মৰ্যাদা সহকাৰে পালন কৰাটো উচিত। সেইকাৰণে ভাগৱতত যেতিয়াই উপদেশ প্ৰদান কৰিছে প্ৰভুসকল, তাত সাৱধান শব্দটো ব্যৱহাৰ কৰিছে। সাৱধান, কাৰণ ভাগৱত কথা শুনিবলৈ যাওঁতে যদি আপুনি সাৱধান নহয় তেতিয়াহ'লে সেই ভাগৱত কথা শুনিব যোৱাৰ দুখত, শব্দটো মনত ৰাখিব, ভাগৱত শুনিব, নাম ল'লে হয় বোলে মেৰুৰ সমান পাপ। নাম ল'লে পাপ ক্ষয় হয়, কিন্তু নাম ল'লে যদি মেৰুৰ সমান পাপে হয়, মানুহে কিয় নাম ল'ব? তাৰমানে নাম ল'ব নাজানিলে, নাম শ্ৰৱণ কৰিব নাজানিলে, নাম কীৰ্তন কৰিব নাজানিলে, সেই নামে মানুহৰ জীৱনত উল্টা ক্ৰীড়া হয়। ঔষধে মানুহৰ জীৱনত ৰোগ ব্যাধি দূৰ কৰে, কিন্তু সেই ঔষধ যদি সেৱন কৰিব নাজানে, তাৰ যদি নিয়মখিনি নাজানে, শৃংখলাখিনি নাজানে, তেতিয়াহ'লে সেই ঔষধে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা বেছি। সেইকাৰণে সাৱধান, সাৱধান, সাৱধান। মহাপুৰুষে কৈছে যে কৃষ্ণৰ চৰণে পখিও শৰণে নকৰিবা আত লাজ। কৃষ্ণৰ চৰণত শৰণাপন্ন হওক। শৰণ মানে ইয়াততো আপোনালোক শৰণীয়াই মানুহ, হয় নহয়? কিমান শৰণীয়া আছে ইয়াতে? আটাইখিনি অশৰণীয়া কোনোবা আছে নেকি ইয়াতে? শৰণ নোলোৱা ব্যক্তি নাই, ক'ৰবাত 2-4জন আছে, বাকী শৰণ লৈছে। ঠিকে আছে। শৰণ কি বুলি লৈছে? শৰণ কিয় লৈছে? শৰণ লোৱাৰ প্ৰয়োজনীয়তা কি? ভগৱান কৃষ্ণৰ দুখানি অভয় চৰণত সকলো পৰিত্যাগ কৰি তেওঁৰ চৰণত আশ্ৰয় লোৱাটোৱেই শৰণ। শৰণ শব্দৰ অৰ্থ সেইকাৰণে আশ্ৰয়। আজি আমি যেনেকৈ ৰ'দ বতাহ ধুমুহাৰ পৰা বাচিবৰ কাৰণে এটি ঘৰৰ আশ্ৰয় লৈছোঁ, ঠিক তেনেকৈ জীৱনৰ প্ৰচণ্ড ধুমুহাৰ পৰা ৰক্ষা হ'বৰ কাৰণে, সুস্থ জীৱন এটা যাপন কৰিবৰ কাৰণে
সমৃদ্ধিশালী জীৱন এটা যাপন কৰিবৰ কাৰণে শৃংখলাবদ্ধ নৈতিক ব্যৱস্থাৰ দ্বাৰা জীৱনক অতিবাহিত কৰিবৰ কাৰণে আমি বিলাকে ভগৱন্ত পুৰুষৰ চৰণত আশ্ৰয় ল'ব লাগে যে হে কৃপালু হে ভগৱান তুমি আমাক কৃপা কৰা তোমাৰ দুখানি চৰণতে মই আশ্ৰিত হৈছো তুমি সৰ্বতো প্ৰকাৰে আমাক কৃপা কৰি আমাৰ জীৱনক দৰ্শন কৰোৱা আমি কেনেকৈ যাব লাগিব আগবাঢ়ি এটো আটাইতকৈ মূল্যৱান কথা এটোৰ কাৰণে লাজ কৰিব নালাগে বুলি কৈছে কোনো লাজ আমি ক'ত কৰিব লাগে বেয়া কাম কৰিবলৈ লাজ কৰিব লাগে অসৎ কৰ্ম সাধন কৰিবৰ কাৰণে লাজ পাব লাগে দুৰাচাৰী কৰ্ম কৰিবৰ কাৰণে লাজ পাব লাগে সৎ কৰ্ম কৰিবৰ কাৰণে কোনেও লাজ কৰিব নালাগে নকৰেও ঈশ্বৰৰ চৰণত নিজক সমৰ্পিত কৰাটো পৃথিৱীৰ আটাইতকৈ সৎ কৰ্ম এটো কৰিবৰ কাৰণে লাজ কৰিব নালাগে সেইকাৰণে ইয়াতে কৈছে হে ৰাম নিশ্চয় শৰণ দিনে তুতে আয়ু ইটো প্ৰাণ বায়ু কৈতকে তীক্ষণে যাই নিশ্চয় শৰণ কৃষ্ণৰ চৰণ বিলে আন গতি নাই আয়ুষ দিনে 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 টুটি আহিছে চঞ্চল জলৰ ৰেখা কচুপাতৰ পানী জীৱন দুদিনীয়া সেইবোৰ আমি কৈ থাকো কিন্তু আমি অন্তঃকৰণে ইয়াক কিমান অনুভৱ কৰোঁ আমি এদিন সকলোৱে মৰিবই লাগিব অৱশ্যম্ভাৱী এই কথা ভুলতো আমি নাভাবো আমি এটোই ভাবো যে আমি বহুকাল জীয়াই থাকিম পৃথিৱীত ভোগ কৰিম কিন্তু আমাৰ যে আজি এটা মুহূৰ্ত গুচি গ'ল মানে মোৰ জীৱনৰ এটা মুহূৰ্ত কমি গ'ল এটা মুহূৰ্ত মৃত্যুৰ ফালেলে আগুৱাই গ'লো এদিন গ'ল মানে মৃত্যু নামৰ নিশ্চিত খুঁটিটোলৈকে মই আৰু এটা দিন আগুৱাই গ'লো এমাহ গ'ল মানে মৃত্যু নামৰ খুঁটিটোলৈ এমাহ আগুৱাই গ'লো এবছৰ গ'ল মানে এবছৰ আগুৱাই গ'লো দুবছৰ গ'ল মানে দুবছৰ আগুৱাই গ'লো বয়স কিমান হ'ল বুলি সোধাতকে বয়স কিমান গ'ল এটোহে শুদ্ধ কথা অৰ্থাৎ মৃত্যু নামৰ খুঁটিটোলৈ কিমান গ'লো মই আগুৱাই তিল তিলকে গৈ আছো এটা ক্ষণ আমি আগুৱাই গৈ আছো সেইকাৰণে কি কৈছে যে যিহেতু জীৱন চঞ্চল ইয়াত কৈছে জীৱন চঞ্চল পদ্ম পত্ৰ জল পৰি যেন থিৰ নুই তিলেকে সংযোগে তিলেকে বিয়োগে যেন আধা মৰা জুই আধা মৰি জুই সেই পথাৰত যে কেতিয়াবা মিথেন গেছৰ ফলত জুই জন্ম হয় এই জলে এই নমাই জীৱনো তেনেকুৱা ধিমিক ধামাককে জীৱনবোৰ গৈ থাকে আমি সুখ সমৃদ্ধিৰে জীয়াই থাকিলে জীৱনটো ভাল লাগে সুখ সমৃদ্ধিৰে জীয়াই থকা জীৱনত যদি কেনেবাকে অকমান দুখ আহে সেইদিনাখন বহুত দুখী হৈ যাওঁ হে ভগৱান মাৰি লৈ যোৱা তাতকে আসলতে মৰিবলৈ মন নাই ভগৱানৰ প্ৰতি অভিমান ইমান দুখ দিয়াতকে মাৰি লৈ যোৱা তাৰ মানে ভগৱানে আপোনাৰ অভিমানটো শুনক শুনি পেলাই আপোনাৰ জীৱনৰ দুখটো গুচাই দিয়ক দি সুখেৰে সমৃদ্ধিশালী কৰক এয়াই আমাৰ জীৱন কিন্তু এই সুখ যাক আপুনি সুখ বুলি ভাবিছে সেই সুখ বুলি মানুহ বলিয়া সুখৰ নেদেখে মুখ সুখ বুলি পায় দুখৰ উপৰি দুখ কিন্তু আমি ভবা এই সুখ সমৃদ্ধি আমাৰ জীৱনৰ কিন্তু